প্ৰতিযোগী এগৰাকীক সহায় কৰাকৈ সেই ক্ষেত্ৰখনত অলপ দক্ষতাৰে অংশগ্ৰহণ কৰাৰ কাৰণে পুৰস্কাৰটো নাহিলেও অন্তত অনুষ্ঠানটো কৰি প্ৰতিযোগিতাটো কৰি আত্মসন্তুষ্টি লাভ কৰিব পৰাকৈ দুটা এটা কথা অকমান পাতিব পাৰি তাকে অকমান যত্ন কৰা হৈছে কথাখিনি আমি দুটা ধৰণে পাতিম অকণমান প্ৰতিযোগিতামুখী কথা আৰু আন কথাখিনি হ'ল আমাৰ লক্ষ্যটো যিহেতু কেৱল প্ৰতিযোগিতাই নহয় প্ৰতিযোগিতাৰ মাজেৰে একোজন ভাল বক্তা ভাল আবৃত্তিকাৰ নহয় মই সম্বোধন কৰিবলৈ পাহৰি গৈছিলোঁ আমাৰ আবৃত্তি কৰ্মশালাৰ সন্মানীয় পীযুষ শৰ্মাদেৱ আছে তেখেতকো মই মোৰ নমস্কাৰ জনাইছোঁ সেইটো হ'ল লক্ষ্য গতিকে তাৰ লগত খাপ খোৱাকৈ আমি কথা কেইটামান ঘৰুৱাভাৱে পাতিম ভিডিঅ' কৰিব পাৰিব লাইভ আদি নকৰিব আমি অকণমান কথাখিনি পাতিম যিকেইটা কথা পাতিম কথাকেইটা মই ঠিক কৰি আনিছোঁ যাতে আপোনালোকে ৰাখি থ'ব পাৰে বহু বছৰৰ পিছতো কেতিয়াবা উলিয়াই চাব পাৰিব বা ইয়াতনো কি কথা পাতিছিল কোনোবা একান্ত আহিব নোৱাৰিলে তেওঁৰ লগত ভাগ বতৰা কৰিব পাৰিব এইখিনি কথা মুকলি মূলতঃ মই প্ৰতিযোগিতামুখী আজি কথা কেইটামান পাতিম তাৰ মাজে মাজে অলপ টান হ'লেও কথা কেইটামান ইয়াতে লিখি থোৱা আছে মই এবাৰ কৈও দিম কথাবোৰ এনেকুৱা নহয় যে আজিয়ে চব বুজি পাব লাগিব আজি কাণত লাগি থকা কথাটোৱে 20 বছৰৰ পিছত কামত দিব মই অষ্টম শ্ৰেণীৰ পৰা নৱমমান শ্ৰেণীলৈ যেতিয়া প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ প্ৰধান শিক্ষক মহোদয়ে মোক গীতা প্ৰবচনখনেৰে বিদ্যালয় সপ্তাহত পুৰস্কৃত কৰিছিল লগৰ ল'ৰা ছোৱালীবিলাকে ধুনীয়া ধুনীয়া ৰঞ্জু হাজৰিকা নভেল পাইছে মই ভাবিছোঁ যে এই কিতাপখন যাৰ এটা বাক্য মই বুজি নাপাওঁ এই কিতাপখন মোক কেলে দিলে যিখন কিতাপ মই হজম কৰিব নোৱাৰো মনে মনে মোৰ অকমান অসন্তুষ্টি আছে কিন্তু পিছৰ কালত মোক যদি পোহৰৰ বাট দেখুৱাই এখন কিতাপে লৈ গৈছে সেই কিতাপখনে আজি যে মই ইয়ালৈ আহিছো মোৰ ছাত্ৰ জীৱনত পোহৰ দেখুওৱা কিতাপখন সেইখন সেই সময়ত মোৰ বেয়া লাগিছিল যে আনক ইমান ধুনীয়া উপন্যাস দিছে মোক এই বুজি নোপোৱা কিতাপ প্ৰবচন দিছে আচাৰ্য বিনোবাই লিখা তেতিয়া অলপ বেয়া লাগিছিল পিছত গম পালো কথাটো এনেকুৱা যে আজি যিকেইটা কথা শুনিম সৰু সৰু শিশুসকলৰ কাৰণে কিছুমান কথা টান হ'ব বুজি নোপোৱা হ'ব কিন্তু এই আজি কাণত কথাটো মাত্ৰ লগাই থলে হ'ল আজি যদি কিবা কাৰণত কাণত কথাটো সোমাই থাকে 10 বছৰৰ পিছত সেই কথাটোৱেই তোমাক সেই শিশুটো নতুন ধৰণেৰে তেওঁক ভিতৰৰ পৰা এই কথাটোৱে তেওঁক অনুপ্ৰাণিত কৰিব কথাটো কি পৃথিৱীত সীমা আছে বাটত কথা বজাৰত কথাটো সিমানে পৃথিৱী কথা ক'লেই শিল্প নহয় কাৰোবাক গালি পৰাটো তেতিয়াহ'লে শিল্প কৰে আমি কোৱা কথাবিলাক শিল্প এটা আৰ্ট হ'বৰ কাৰণে তাত কিছুমান বস্তু লাগে তাৰমানে সেই বস্তু কেইটা যদি আমি অকণমান ক'ত থাকে কেনেকৈ থাকে কি ধৰণে থাকে জানি লওঁ তেতিয়া আমাৰ সুবিধা কথাৰ আটাইতকৈ ডাঙৰ মন কৰিবলগীয়া কথা প্ৰথমতে কোৱা এই 4টা মই ক'ত কৈছো প্ৰতিযোগিতাত নে এখন ৰাইজৰ ৰাজহুৱা সভা কিয় কৈছো ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নে বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কাক কৈ আছে ৰাইজকে কৈছো কিন্তু আচলতে প্ৰতিযোগিতা হলে মই বিচাৰকক কৈছো ৰাইজে ভাল পালে বিচাৰকে ভাল নাপালে তাত কামত নাহিব
আৰু কেনেকৈ কৈছো এই কেনেকৈটোৱে নম্বৰ পাবলৈ পুৰস্কৃত হ'বলৈ প্ৰতিযোগিতাত স্থান পাবলৈ এই কেনেকৈটো বৰ দৰকাৰী কৰ্মশালাত অলপ যদি শিকাই থৈ যাব পৰা বস্তু আছে এই চাৰিটো ক'তটো নিজে সিদ্ধান্ত ল'ব লাগিব ক'ত ক'বা কিয় ক'বা ডিচিশ্যন নিজৰ কাৰ আগত ক'বা সিদ্ধান্ত নিজে ল'ব লাগিব নহয় জানো কিন্তু কেনেকৈ ক'বা সেই কেনেকৈটো অকণমান কৰ্মশালাবিলাকত ঠিক শিকাব পাৰি বুলি ক'ব নোৱাৰি অলপ তাৰ যিটো ৰোড মেপ ভাল অসমীয়াত কি হ'ব তাৰ অকণমান ৰূপৰেখাটো একে সময়তে মনত পৰিছে ৰূপৰেখাটো অকণমান দেখুৱাই দিব আমি যি কথা কওঁ কথাটোৰ পিছফালে দুটা বস্তু লুকাই থাকে সেইকাৰণে কেতিয়াবা এটা কথাত মানুহে বতা পায় কথাত বতা পায় কেলে কথা যিজন মানুহে ভালকে শুনে শুনোতাই এটা কথাৰ পৰাই দুটা বস্তু বাছি লৈ লয় গম পাইছেনে কথাটো ভাল শ্ৰোতা এজনে আমি কোৱা এটা কথাৰ পৰাই দুটা বস্তু পটককে বাছি লৈ লয় যে মানুহজনে কি উদ্দেশ্যে কয় আজি কিন্তু তোমাক খুব ভাল লাগিছে দেই কোনোদিন আপোনাক ধৰক মানুহজনে প্ৰশংসা নকৰে হঠাৎ আপোনাক আজি ক'লে যে বাবা এই ইমান ধুনীয়াকৈ আহিছে আপুনি বহুত ধুনীয়া গামোচা আপুনি পটককে ভাবিব যে মানুহজনেতো কোনোদিন জীৱনত মোক এনেকে কৈ পোৱা নাই আজি কিয় ক'লে জৰুৰী কিবা এটা থাকিব পাৰে আপুনি মই কোৱা প্ৰতিটো কথাৰ পিছফালে বেকগ্ৰাউণ্ডত এটা উদ্দেশ্য নিহিত হৈ থাকে সেই উদ্দেশ্যটো স্পষ্ট হ'ব লাগে মই কি ক'ব বিচাৰিছো নহ'লে আপোনাৰ কথাখিনি যাৰ যেনেকে মন যায় তেনেকে ব্যাখ্যা কৰিব দ্বিতীয়তে আপুনি যিটো কথা ক'ব বিচাৰে কথাটোৰ এটা পটভূমি কথা এটা এনে সৃষ্টি হ'ব নেকি গল্প এটা এনে সৃষ্টি হ'ব নেকি তাৰ লগত এটা পটভূমি থাকে পটভূমি বুলি ক'লে যিটো যাক আধাৰ কৰি তাৰমানে এইটো ফাউণ্ডেশ্যন বুলি ধৰিব পাৰি ভেটি তাৰ ওপৰত ভিত্তি কৰি এটা বিষয় বা এটা কথা জন্ম হয় সেইটোৱে হ'ল পটভূমি আমি যে বক্তৃতাবিলাকৰ এটা পটভূমি থাকিব নাম ধৰ্মৰ বিষয়ে যেতিয়া মই কথা কওঁ তেতিয়া এই দুটা বস্তু বক্তাজনে বাছি ল'ব লাগিব যে মই কিয় কৈ আছো মোৰ বক্তৃতাটোৰ এটা উদ্দেশ্য থাকিব ন তাৰ লগে লগে নাম ধৰ্মৰ এটা পটভূমি থাকিব সামাজিক পটভূমি নাম ধৰ্মৰ হয় ন এটা আধ্যাত্মিক পটভূমি সাংস্কৃতিক পটভূমি আৰ্থ সামাজিক পটভূমি নাম ধৰ্মৰ কথা কওঁতে স্বাভাৱিকতে আহি যাব এইটো বৰ দৰকাৰ বক্তাসকলৰ আৰু ৩ নম্বৰটো শিশুসকলৰ কাৰণে অলপ টান হ'ব কিন্তু কথাকেইটা এনে চিনাকি হৈ থাকিলে হ'ব দৃষ্টি আৰু দৰ্শন আপোনাৰ কথাখিনি কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰিব প্ৰথমটোৰ ওপৰত যে আপুনি কোনটো দৃষ্টিৰে এটা বিষয় চাইছে দৃষ্টিভেদে একেটা বস্তুকে মানুহে বেলেগ বেলেগ ধৰণে দেখা পায় একেটা কথাকে কোনোবাই ভাল দৃষ্টি একেটা কথাকে বেয়া দৃষ্টিৰে মানুহে দেখা পায় এই দৃষ্টি মানে চাব জনা বস্তুটোক পৰ্যবেক্ষণ কৰা বস্তুটোক ভালদৰে নিৰীক্ষণ কৰা আচল বস্তুটো ধৰা পেলোৱা তাৰ নাম দৃষ্টি আপোনাক যে বক্তৃতাত বিষয় এটা দিছে আপুনি একদম বিষয়টোৰ আচল কথাটো আপুনি ধৰা পেলাই ল'ব পাৰিব লাগিব প্ৰতিযোগিতাত যেতিয়া বিচাৰকসকল বহি থাকে আমি কি চাওঁ যে বিষয়টোৰ মাজৰ আচল আত্মাটো বিষয়টোৰ আচল বস্তুটো প্ৰতিযোগী গৰাকীয়ে দৃষ্টি ৰাখিছে নে নাই আসল কথাটোত প্ৰতিযোগী গৰাকীয়ে আসল কথাটোত চুব পাৰিছে নে নাই তেওঁ যিটো
দৃষ্টিভংগীৰে কথা কৈ আছে, সেই দৃষ্টিভংগীটো মূল বিষয়টোৰ ফালে গৈছে নে নাই? বুজি পাইছেনে কথাটো? সেইটো হ'ল দৃষ্টিভংগী। আৰু সেই দৃষ্টিভংগীটোৱে যিটো বস্তুৰ জন্ম দিয়ে, এইটো ঈশ্বৰ শব্দটো সৃষ্টি হ'বলৈ বহুত কেইটা স্তৰ পাৰ হৈ যাব লাগে, এইটো পটককে কাৰো নহয়। আপুনি দৃষ্টিৰে আগবাঢ়োতে বাঢ়োতে 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 আপোনাৰ এটা বস্তু তৈয়াৰ হ'ব, সেইটো নাম হ'ল দৰ্শন। সেই শব্দটো টান শব্দ। অৰ্থাৎ বিষয় এটাৰ সন্দৰ্ভত, বিষয় এটাক বুজাৰ, বিষয় এটাক চোৱাৰ, বিষয় এটাৰ সম্পৰ্কে কোৱাৰ, বিষয় এটা আনক বুজোৱাৰ এটা বিশেষ ভাৱ বা মনোবৃত্তি আপোনাৰ তৈয়াৰ হ'ব। সেইটোৱে লাহে 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 এটা দৰ্শন গঢ়ি তুলিব। আৰু এইকেইটা যেতিয়া থাকে, তেতিয়া আপুনি কোৱা কথাবোৰ, মই কোৱা কথাবোৰ, তেওঁ কোৱা কথাবোৰ, সেই কথাবোৰ কি হ'ব? মানুহৰ চেতনাত সেইবোৰ কথা মনত থাকি যাব। কুলি চৰাইজনীয়ে কি এনে উপকাৰ কৰিলে, তাইক চবৰে ভাল লাগে। আৰু কাউৰীজনীয়ে আহি কাৰ কি এনে জগৰ লগালে, তাইক কিন্তু মানুহে পচন্দ নকৰে। দেখিবলৈ একেই। কুলিজনীয়ে আহি কি এনে উপকাৰটো কৰি দিলে, সেই চৰাইজনীক মানুহৰ ভাল লাগে। তাই মাত খাৰ শুনিলে মানুহৰ গালে মনলে বহাগ আহে, হয়নে কথা? আৰু কাউৰীজনীয়ে আহি আপোনাৰ কি এনে অপকাৰটো কৰি দিলে, তাই মাত খাৰ শুনাৰ লগে লগে মানুহে খেলিবলৈ আৰম্ভ কৰে। কাৰণটো হ'ল কুলিৰ মিঠা মাত, হয় নে? শুৱলাকৈ কথা ক'ব পৰাটো। আমাৰ সাহিত্যৰথী বেজবৰুৱাই কৈছে, অ মোৰ কুৰীয়া মাত, অসমৰ শুৱনি মাত, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত। অসমীয়া মানুহৰ নিচিনা মৌ মিঠা কথা ক'ব পৰা ইমান ধুনীয়া মাত কথা পৃথিৱীৰ ক'তো পাবলৈ নাই। অসমীয়া ভাষাত আমি ইমান শুৱনি সুৰীয়াকৈ কথা ক'ব পৰা যায়, কোনো ভাষাত সিমান মিঠা, সিমান শুৱনি, সিমান সুৰীয়া নাই। কিন্তু অলপ যত্ন কৰিব লাগিব। আমি পিছৰখন শ্লাইডলৈ যাওঁচোন। প্ৰতিযোগীসকলে যেতিয়া প্ৰতিযোগিতালৈ যাব, ঘৰতে তিনিটা বস্তু অলপ ষ্ট্ৰং কৰি যাব লাগিব। কি কৰিব লাগিব? ঘৰতে তিনিটা বস্তু অলপ সবল কৰি যাব লাগিব। এটা হ'ল মন, ইচ্ছা, মই পাৰিম, জনা কথাখিনি মই আত্মবিশ্বাসেৰে কম, মই নোৱাৰাৰ কাৰণ একো থাকিব নোৱাৰে। যিখিনি কথা জানো মই ভালদৰে জানো, যিকেইটা শিকি লৈছো ভালকে শিকিলো, মই পাৰিম। এই মন আৰু ইচ্ছাটো লাগে। বুজি পাইছেনে কথাটো? আমাৰ সৰুসকলে মই পাৰিম, মই কিয় নোৱাৰিম? যিখিনি কথা মোক ক'বলৈ কৈছে মই ভয় নকৰাকে কম, ভালকে কম। আগত যিমান মানুহ নাথাকক মই ভয় নকৰো, মই কথাখিনি ধুনীয়াকে কম। এই আত্মবিশ্বাসটো আৰু মই পাৰিমেই নোৱাৰিম কিয়, এই ইচ্ছাটো প্ৰথম ঘৰতে এই প্ৰতিযোগী এগৰাকীয়ে অলপ ঠিক কৰি ল'ব লাগিব। আৰু সেইটো তোমাৰ কেতিয়া ঠিক হ'ব? অকল প্ৰেক্টিচ কৰিলে ঠিক নহয়। যেতিয়া তোমাৰ এই পিছফালে থকা শব্দ দুটা তোমাৰ লগত থাকিব, শব্দ দুটা অকমান টান, মই সহজকে বুজাই দিছো। বিষয়টোৰ সম্পৰ্কে যেতিয়া তুমি ভালকৈ জানিবা, সেইটোৱে বোধ আৰু জ্ঞান। নলেজ ইজ পাৱাৰ। পৃথিৱীত সব বস্তুৱে কালৰ সোঁতত ধ্বংস হৈ যায়, কিন্তু কালৰ সোঁতত মৃত্যু নোহোৱা বস্তু পৃথিৱীত জ্ঞান।
কিমান সভ্যতা কালৰ সোঁতত শেষ হৈ গ'ল। কিন্তু মহাপুৰুষসকলৰ এটা এটা বাণী, এটম বোমত এটা এটা সভ্যতা শেষ হৈ গৈছে। এটমিক বোমাত মহাসাগৰৰ বুকুত এটা এটা সভ্যতা পানীত বুৰ গৈছে। কিন্তু তাত উপঙি আছে কোনবিলাক? এটা এটা জ্ঞান, এটা এটা বাণী, এটা এটা শব্দ, এটা এটা আখৰ, কিন্তু সময়ৰ সোঁতত হেৰি হৈ যোৱা নাই। সেইকাৰণে আমাৰ ইচ্ছা লাগিব, তাৰ লগত আমাৰ মনটো লাগিলে, আৰু দৰকাৰী জ্ঞানখিনি আমি আহৰণ কৰি ল'ব লাগিব। তাৰ মানে প্ৰতিযোগিতাত যিটো বিষয় দিছে, বিষয়টোৰ সম্পৰ্কে ভালদৰে আমি জানি ল'ব লাগিব। কৈছে দ্বিতীয়তে অভিব্যক্তি আৰু আচৰণ। কথাখিনি কেনেকৈ কম? গুমুঠা মাৰি কম, সহজকে বুজাইছো, হাঁহি হাঁহি কম, একদম এনেকে হাত জোকাৰি জোকাৰি কম, আঙুলি টুৰাই টুৰাই কম, নম্ৰভাৱে কম, দাস্যভাৱে কম, আত্মবিশ্বাসেৰে কম, তাকে অভিব্যক্তি আৰু আচৰণ বুলি। বৰ চিঞৰিলে এটা কথা সঁচা হৈ নাযায়, মন লাহে লাহে ক'লেও সঁচাটো সঁচা হৈ। গতিকে সেইটো নিৰ্ভৰ কৰিব শাৰীৰিক বুলি কয়, এটা ফিজিকেল প্ৰিপেৰেশ্যন। মই বিৰাট উচ্চ পাচ্য কৰি দাম্ভিকভাৱে কথা ক'ম নে নম্ৰতাৰে কথা ক'ম। এতিয়া আমাৰ গোটেই প্ৰস্তুতি যিহেতু এটা আধ্যাত্মিক অনুষ্ঠান আৰু আদৰ্শৰ কাৰণে, আমাৰ বাক্য বচন সদায় দাস্য, নম্ৰ, বিনয়, এই বস্তুটো নষ্ট নোহোৱাকে আমি উপস্থাপন কৰিব লাগিব। বহুত বেছি উগ্ৰ, বহুত বেছি দম্ভ, বহুত বেছি হাই হুলস্থুল কৰি নহয়, কিন্তু সেইবুলি আকৌ একেবাৰে মন কাপ পেলাই বোলে সত্য সদায় জয়, এনেকে নহয়। শুদ্ধ বাহু কৰি অংগীকাৰ কৰিবলৈ আমাৰ মহাপুৰুষে কৈছে, হয় নহয়? মহেন্দ্ৰ কন্দলীয়ে কৈছে, শুদ্ধ বাহু কৰি মই কৰো অংগীকাৰ, শংকৰত পৰে গুৰু নাহিকে আমাৰ কৈছে। গতিকে আকৌ কিছুমান কথা আপুনি বলিষ্ঠভাৱে, এই যে মই বলিষ্ঠ শব্দটো মই কেনেকে কৈছো যে কিছুমান কথা বলিষ্ঠভাৱে, বলিষ্ঠ শব্দটো যদি আপুনি বলিষ্ঠভাৱে, অভিব্যক্তিটো আপোনাৰ নিৰ্ভৰ কৰিব আপুনি কোৱা কথাখিনিৰ যিটো ভাৱ, কথাখিনিৰ যিটো অৰ্থ, কথাখিনিৰ যিটো উদ্দেশ্য, সেইটোৰ লগত খাপ খোৱাকৈ আপুনি অভিব্যক্তি প্ৰকাশ কৰিব। অভিব্যক্তি মানে এক্সপ্ৰেছন, অৰ্থাৎ আমাৰ চকু, মুখ, শৰীৰৰ অংগ পতংগৰ দ্বাৰা আমি যিবোৰ ভাৱ প্ৰকাশ কৰোঁ, সেইটোৱে অভিব্যক্তি, সেইটো শাৰীৰিক অভিব্যক্তি বুলি কয়। তাৰ পিছৰটো ইয়াৰ লগতে জড়িত হৈ আছে, বহলকে নকওঁ কথাটো, ভক্তি আৰু নম্ৰতা। এইটো হ'ল আমাৰ অনুষ্ঠানৰ এইটোৱে বিউটি। ভক্তি ভাৱেৰে কম নহয়, ভক্তি ভাৱেৰে উপস্থাপন কৰি, আৰু আমাৰ কথাখিনি কেনেকে কম? সাহসেৰে কম, যুক্তিৰে কম, বলিষ্ঠভাৱে কম, কিন্তু নম্ৰতা নষ্ট নোহোৱাকে কম। বুজি পাইছে কথাটো? সাহসেৰে কম, কিন্তু সবলভাৱে কম, যুক্তিৰে কম, কিন্তু নম্ৰতা যাতে নষ্ট নহয়, অনেষ্টি যাতে নষ্ট নহয়, সেই ধৰণে আমি কথাখিনি কম। স্বাভাৱিকতে তেনেধৰণৰ আচৰণ, তেনেধৰণৰ কথা বাৰ্তাই মানুহক আকৰ্ষিত কৰিব।